যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে, তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেতো। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই। তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন, আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো, আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই। নতুন বছৰৰ ভোটাৰ এইবাৰ বহুত বৃদ্ধি পোৱা নাই, সদায় যিমান পায় সিমানেই পাইছে। অসমততো জনসংখ্যা কমিছেহে, গতিকে সদায় যিটো এটা ৰেচিঅ'ত 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত আহে তেওঁলোকে ভোট দিব আৰু ফূৰ্তিত ভোট দিব, মোদীক দিব, মামাক দিব। আপোনালোককো ঢুকি পাব বাৰু, কিন্তু সাংবাদিক বহুত হৈ গ'ল নহয়, যেইবাৰে আহোঁ একোটা বাঢ়ি যায়। ক'ৰবাত অলপমান ফুল ষ্টপ লগালে হৈ যাব আৰু।